বাহিৰত যিমানেই ডাঙৰ পাহাৰ ভাঙি নাথাকক কিয় মানুহ এজন ভিতৰৰ পৰা শক্তিশালী হ'ব লাগে। যিকোনো সম্পৰ্কৰ অন্ত পেলোৱাত মিছা কথাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, কাৰণ আজি নহ'লে কাইলৈ সত্যটো এদিন ওলাবই। জীৱনটো জীয়াই থাকিবলৈ দিয়া হৈছিল আৰু মানুহে কেৱল চিন্তাতেই খৰচ কৰে। সকলোৱে অজুহাত দেখুৱাই থকাৰ সময়ত আপোনাৰ কাষত থিয় দিয়া ব্যক্তিজনক কেতিয়াও পাহৰিব নালাগে। কেতিয়াবা জীৱনৰ বহু কথা একেলগে ছিন্ন ভিন্ন হৈ পৰে। সম্পৰ্ক, সপোন, আনকি আমাৰ নিজৰ কিছুমান। যিসকলে নিজৰ চিন্তাক নিয়ন্ত্ৰণ কৰিব নোৱাৰে, এদিন তেওঁলোকৰ চিন্তা নিজৰ শত্ৰু হৈ পৰে। এইটো জীৱন হয় ছাৰ, গুচি যাব। টেবুলত এখন ছবি থাকিব আৰু চকীখন খালী হৈ থাকিব। কিছুমান মানুহে খোৱাৰ প্ৰতি ইমানেই আকৰ্ষিত যে আনৰ সুখবোৰো খাবলৈ ধৰে। উত্থান পতনৰ পিছতো যদি কোনোবাই আপোনাক এৰি নাযায়, তেন্তে সেই ব্যক্তিজনক সদায় সন্মান কৰক। কাঁইটৰ ওপৰেৰে খোজকাঢ়ি যোৱা এজন ব্যক্তিয়ে নিজৰ গন্তব্যস্থানত সোনকালে উপস্থিত হয়, কাৰণ কাঁইটে খোজৰ গতি বৃদ্ধি কৰি দিয়ে। ইগোৰ দ্বাৰা অন্ধ হৈ পৰা ব্যক্তিয়ে নিজৰ ভুলবোৰো দেখা নাপায় বা আন মানুহৰ বিষয়ে ভাল কথা শুনা নাযায়। এজন ব্যক্তিয়ে সকলো পাহৰি যায়, কিন্তু তেওঁক আঘাত দিয়াসকলক কেতিয়াও পাহৰিব নোৱাৰে। নেগেটিভিটি ইমানেই ভয়ানক ৰোগ যে ই জীৱিত মানুহকো মৃত মানুহলৈ ৰূপান্তৰিত কৰিব পাৰে। সেই সম্পৰ্কবোৰ অতি দুৰ্বল যিবোৰ কাৰোবাৰ কথাৰ বাবে ভাঙিব পাৰে। সময় আৰু নিজৰ মানুহৰ পৰা আঘাত পালে মানুহ কেৱল বাহিৰৰ পৰাই নহয়, ভিতৰৰ পৰাও ভাঙি যায়। আশা আৰু বিশ্বাস কেতিয়াও ভুল নহয়, ই কেৱল আমাৰ ওপৰত নিৰ্ভৰ কৰে। দুখে সদায় পিছলৈ চাই থাকে, চিন্তাই ইফালে সিফালে চায়, কিন্তু বিশ্বাসে সদায় আগলৈ চাই থাকে। জীৱনটোত ইমান বেয়া কথা ঘটিছে যে এতিয়া বেয়া কিবা এটা হ'লেও বেয়া নালাগে। এতিয়া সেই মানুহবোৰক লৈ মোৰ ভয় লাগে যিয়ে কয়, বিশ্বাস কৰক, মই সদায় আপোনাৰ লগত আছোঁ। কাৰোবাৰ পৰামৰ্শৰ জৰিয়তে নিশ্চিতভাৱে বাট বিচাৰি পাব পাৰি, কিন্তু নিজৰ কষ্টৰ দ্বাৰাহে গন্তব্যস্থানত উপনীত হ'ব পাৰি। আপোনাৰ অতীত আপোনাৰ মনত আৰু আপোনাৰ ভৱিষ্যত আপোনাৰ হাতত। উতলি থকা পানীত যেনেকৈ কোনো ছাঁ দেখা নাযায়, ঠিক তেনেদৰে অশান্ত মনত কোনো দৰৱ দেখা নাযায়। পৰিস্থিতিয়ে আমাক কথাবোৰ শুনিবলৈ আৰু সহ্য কৰিবলৈ শিকায়, নহ'লে প্ৰতিজন ব্যক্তি নিজৰ মাজতে এজন ৰজা। মানুহ এজন ডাঙৰ হ'লে সেই মানুহবোৰক সৰু বুলি গণ্য কৰিবলৈ আৰম্ভ কৰে যিসকলে একেলগে তেওঁক বহু উচ্চতালৈ লৈ গৈছে। সত্যটো অস্ত্ৰোপচাৰৰ দৰে, অলপ বিষ হয় যদিও সকাহ দিয়ে। মিছা কথা এটা বিষনাশক ঔষধৰ দৰে, যিয়ে আপোনাক কিছু সময়ৰ বাবে সকাহ দিয়ে। যাত্ৰা চুটি হ'ব পাৰে কিন্তু স্মৰণীয় হ'ব লাগে, আৰু ৰং ক'লা হ'ব পাৰে কিন্তু আনুগত্যশীল হ'ব লাগে। কেতিয়াবা প্ৰকৃতিয়ে ইচ্ছাকৃতভাৱে আমাক কঠিন পৰিস্থিতিত পেলাই দিয়ে। যদি বিশ্বাস থাকে তেন্তে অচিনাকি মানুহো আমাৰ নিজৰ হৈ পৰে, আৰু যদি আস্থা নাথাকে তেন্তে আমাৰ নিজৰো অচিনাকি হৈ পৰে। বেয়া সময়ত কোনোবাই যদি আপোনাৰ ওচৰলৈ আহি কয়, চিন্তা নকৰিবা, মই আপোনাৰ লগত আছোঁ, তেন্তে এই শব্দবোৰ ঔষধ হৈ পৰে। এজন ব্যক্তিক যিমানেই শলাগ ল'ব, সিমানেই সেই ব্যক্তিজনে আপোনাক কান্দিবলৈ বাধ্য কৰাব। সকলোকে নিজৰ সময় দিয়াটো সময়ৰ অপমান কৰা হয়। যিসকলৰ সহানুভূতিশীলসকলে প্ৰতিশ্ৰুতিৰ ওপৰত উভতি গ'লহেঁতেন, সেইসকল লোকে কি কষ্টৰ মাজেৰে পাৰ হ'লহেঁতেন। পৃথিৱীখন স্বাৰ্থপৰতাৰ ওপৰত চলি থাকে। শীতলকালত যি সূৰ্যৰ বাবে অপেক্ষা কৰা হয়, সেই সূৰ্যই গৰমত তৃষ্ণাতুৰ কৰা একেটা সূৰ্য। বাহিৰৰ পৰা মোৰ লগত থকা কিন্তু ভিতৰৰ পৰা মোক বিৰোধী হৈ এই মানুহবোৰক চাই মই হাঁহো। সদায় নিজৰ মতে জীৱন যাপন কৰক। মানুহৰ মতে জীয়াই থাকিলে আপুনি না মানুহৰ হ'ব না নিজৰ হ'ব। বিশ্বাস এনেকুৱা এটা বস্তু যে যেতিয়া ই ভাঙি যায় তেতিয়া কোনো শব্দ নহয়, কিন্তু ইয়াৰ প্ৰতিধ্বনি গোটেই জীৱন শুনা যায়। তোমাৰ ধৰ্ম যিয়েই নহওক, ভাল মানুহ হওক। তোমাৰ কৰ্মৰ হিচাপ দিয়া হ'ব, তোমাৰ ধৰ্মৰ নহয়। তোমাৰ বিশ্বাসঘাতকতাই মোক সলনি কৰি দিলে। এতিয়া তেজৰ সলনি মোৰ শিৰাত ঘৃণা বৈছে। গুৰুত্ব নিদিয়াৰ ভাও ধৰা মানুহখিনিয়েই আটাইতকৈ বেছি গুৰুত্ব দিয়ে।
তৰ্ক কৰাসকলক ভয় নকৰিব, এই কামটো কৰক। কিন্তু যিসকলে নিজৰ অভিনয় কৰি আপোনাক প্ৰতাৰণা কৰে তেওঁলোকক ভয় কৰক। যি আপোনাৰ নহয় তাৰ ওপৰত কেতিয়াও অধিকাৰ দাবী নকৰিব আৰু আপোনাৰ দুখ বুজিব নোৱাৰা মানুহক কেতিয়াও আপোনাৰ দুখ নকওক। জীৱনৰ আটাইতকৈ সুখী মানুহজন হ'ল অকলশৰীয়া হোৱাৰ কলা যিয়ে শিকি ল'লে। আপুনি কি পৰিস্থিতিত বাস কৰে কোনেও চিন্তা নকৰে। আপুনি নিজেই নিজৰ পৰিস্থিতি সলনি কৰিব লাগিব। নিজকে ইমান শক্তিশালী হোৱাৰ প্ৰতিশ্ৰুতি দিয়ক যে পৃথিৱীৰ একোৱেই আপোনাৰ মনত শান্তি বিঘিন্ন কৰিব নোৱাৰে। কাৰোবাৰ জীৱনত যেতিয়া আপোনাৰ ঠাই আন কোনোবাই আহে তেতিয়া পিছুৱাই যোৱাটোৱেই ভাল।